হেল্ল' ফ্ৰেণ্ডছ, মই কংকনা কে মিউজিকেল সহায় এই চেনেলটোৰ লগত জড়িত হৈ থকা বহুত ছাবস্ক্ৰাইবাৰে সুধি থকা এটা প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। এই টপিকটোৰ সন্দৰ্ভত মই আগতে এটা দীঘলীয়া ভিডিঅ' দি থোৱা আছে, সেইটো আপোনালোকে চাব। খালি মই আজি আপোনালোকক কেইটামান সৰু টিপছ শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। যিদিনাখন আপোনালোকৰ পাৰফৰ্মেঞ্চ থাকে নাইবা ক'ৰবাত আপোনালোকে ৰেকৰ্ডিং কৰিবলৈ যায় বা যিকোনো ধৰণৰ অনুষ্ঠানত আপোনালোকে গীত পৰিৱেশন কৰিবলৈ যায়, তেতিয়াহ'লে এই কেইটামান কথা আপোনালোকে সদায় মনত ৰখাটো উচিত। বহুত ছিংগাৰ বা ভইচ আৰ্টিষ্টে সুধি থাকে যে কি বস্তু খাব লাগে, খাব নালাগে। আচলতে কথাটো হ'ল, খোৱা বোৱাত তেনেকুৱা কোনো বহুত বেছি বাধ্যবাধকতা নাই। যিটো বস্তুৱে খাই কণ্ট্ৰলত খাব। আৰু বিশেষকৈ যিদিনাখন পাৰফৰ্মেঞ্চ আছে, ধৰক যিদিনাখন ৰেকৰ্ডিং আছে, সেইদিনাখন আপোনালোকে কিছুমান কথা আপোনালোকে মনত ৰাখিব। প্ৰথম কথাটো হ'ল, একদম পেট ভৰাই খাদ্য খাই কেতিয়াও নাযাব যোনদিনাখন আপোনালোকৰ পাৰফৰ্মেঞ্চ থাকে। নহ'লে আপোনালোকে খুব হেভি ফিল কৰি থাকিব। যিমানটো ভইচ থ্ৰয়িং আপোনালোকে কৰিব লাগে, সেই এনাৰ্জিটো ক'ৰবাত আপোনালোকে কম পাব। সেইবুলি একে নোখোৱাকৈও যাবলৈ দিয়া নাই, কিন্তু একদম কণ্ট্ৰলত খাই যাব। অসমৰ বাহিৰৰ যিবোৰ মানুহ আছে, তেওঁলোকে মানে ৰাতি ৰুটি খায়, দিনত ভাত খায়, তেনেকুৱা। কিন্তু আমাৰতো তেনেকুৱা নহয়, আমাৰ ভাতেই মেইন। যদি আপুনি বেছিকৈ ভাত খাই পেলাই গীত গাবলৈ যায় বা ৰেকৰ্ডিঙত যায়, সেইটো বস্তু আপোনালোকে তাত ফিল কৰিবগৈ। মানে খুব হেভি ফিল হৈ থাকিব, ভালকৈ খুলি পেলাই গীতটো গাব নোৱাৰিব, হেভি লাগি থাকিব। ছেকেণ্ড কথাটো হৈছে, যিদিনাখন আপোনালোকৰ পাৰফৰ্মেঞ্চ থাকে বা ৰেকৰ্ডিং থাকে, তাৰ 3-4 দিনমান আগৰ পৰা আপোনালোকে ঠাণ্ডা খোৱাটো একেবাৰে পাৰিলে এভইড কৰক। দৈ, আইচক্ৰীম, এনেকুৱা জাতীয় বস্তুবোৰ আপোনালোকে পাৰিলে একেবাৰে নাখাব। তাৰ আগত আপোনালোকে খাওক, মই সেইটো বাধা নিদিওঁ। যদি আপোনাৰ ভইচটো কেনেবাকৈ ক্ৰেক হৈ যায় ঠাণ্ডা খোৱাৰ কাৰণে, তেতিয়া আপোনাৰ ৰিয়াজো ষ্টপ হৈ যাব। বহুত বেছি এফেক্ট কৰে মানে। আৰু ৰিয়াজটো ষ্টপ হৈ যোৱাৰ লগে লগে আকৌ ভইচটো আপুনি আকৌ আগৰ নিচিনাকৈ তৈয়াৰ কৰিব লাগিব। বহুত কথা আহি পৰে। সেইটো কাৰণে পাৰিলে আপুনি সেই 3-4 দিনমান আগতে এই ঠাণ্ডা খোৱা, আইচক্ৰীম খোৱা, এইবোৰ একদম পাৰিলে এভইড কৰি দিব। 3 নম্বৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ টিপছটো আপোনালোকক দিছোঁ। যিদিনাখন আপোনালোকৰ পাৰফৰ্মেঞ্চ থাকে বা ৰেকৰ্ডিং থাকে, সেইদিনাখন ৰাতিপুৱা আপোনালোকে অকণমান মৌ খাব পাৰে। আৰু পাৰিলে আপোনালোকে জ্যেষ্ঠ মধু, মুলেটি বুলি যিটো কয়, সেই বস্তুটো আপোনালোকে মিঠা পানৰ দোকানত পাই যাব। তাৰ পৰা অকণমান আনি লাহে লাহে সেই জ্যেষ্ঠ মধুটো অকণমান খাই থাকিব আৰু লগত ৰাখিব। আৰু এটা কাম আপোনালোকে কৰিব পাৰে, যিদিনাখন আপোনালোকৰ পাৰফৰ্মেঞ্চ থাকে বা ৰেকৰ্ডিং থাকে, সেইদিনাখন ৰাতিপুৱা সময়ত আপোনালোকে চাহৰ বিপৰীতে এইটো বস্তু খাব পাৰে। মানে গৰম পানীত আপোনালোকে আদা অকণমান, জালুক দুটামান, লং দুটামান এনেকৈ বইল কৰি, চাহপাত দিব নালাগে, তেনেকৈ বইল কৰি পেলাই চাহৰ নিচিনাকৈ আপোনালোকে চিপকৈ খাব। তেতিয়া কি হয়, আপোনাৰ ভকেল কৰ্ডডালৰ যিমানবোৰ ক'ৰবাত যদি ইনফেকশ্যনো আছিলে বা ক'ৰবাত কিবা ইৰিটেশ্যনো হৈ আছে, সেই গোটেইখিনি আপোনাৰ ভাল হ'ব আৰু ভইচটো বহুত খোল খাব। মানে কফ চফ লাগি থাকিলেও সেইখিনি ক্লিয়াৰ হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিছে, ইনফৰ্মেটিভ লাগিছে, তেতিয়াহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ লগত যিমান পাৰি সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ লগতে আপোনালোকে লং ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব।